আজি এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন লৈ আহিছোঁ। আচলতে অসমৰ APSC হওক বা আন এক্সামবোৰত এনেকুৱা বিষয়ত কুৱেশ্যন অহা দেখা যায়। আজি আছে পুতলা বিয়া। পুতলা বিয়া ক'ত পাতিছে? পাঠশালকুছিত। আচলতে এইটো এটা বহুত ট্ৰেডিশ্যনেল আৰু ইউনিক দৌল মেৰেজ হয়। পুতলা বিয়া হয়, বহুত আগৰ পৰা এইটো পৰম্পৰাগত চলি আহিছে। টাংকাৰকুৰ ভিলেজত এইটো হয়, টাংকাৰকুৰ ভিলেজ, আপোনালোকে মনত ৰাখিব। আৰু এইটো পাটাৰকুছি এৰিয়াত আছে। এইটো আচলতে বহাগৰ 7 নম্বৰ দিনাখন পতা হয় আৰু এইটো এটা বেদিক ৰিচুৱেল হয়। যিটো আমাৰ অসমীয়া সমাজত যেনেকৈ বিয়া পতা হয় তেনেকৈ ইয়াতো বিয়া পতা হয়। ইয়াত মানে দৰা কইনাৰ সলনি ইয়াত পুতলা দৰা কইনা সজোৱা হয়। প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকখন ঘৰৰ মানুহে এটা এযোৰ দৰা কইনা সজায়। আৰু ইয়াত ইম্পৰ্টেণ্ট কথা হৈছে যে ইয়াত কোনো পুৰুষ নাথাকে। দেয়াৰ ইজ ন' প্লেচ ফৰ মেন টু। এইটো ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন যে ইয়াত কোনো পুৰুষৰ কোনো পুৰুষ নাথাকে। ইয়াতে অকল মহিলা সমাজে সকলো কাম কৰে। মহিলা সমাজে বিয়াখন গোটেই নৰ্মেল বিয়াৰ দৰে ধুনীয়াকৈ পাতে। আৰু এইটো ক'ত পতা হয়? এটা মন্দিৰৰ ওচৰত পতা হয়। এই মন্দিৰটোৰ নাম হৈছে জগন্নাথ কালী টেম্পল। কাৰণ নদী এটা ওচৰত আছে, কালদিয়া নদীৰ ওচৰত জগন্নাথ কালী টেম্পল। এইটো বহুত ইম্পৰ্টেণ্ট যে জগন্নাথ কালী টেম্পলৰ ওচৰত, এই কালদিয়া ৰিভাৰৰ ওচৰত এই উৎসৱটো পালন কৰা হয়। আচলতে এই উৎসৱটো কোনো এগ্ৰিকালচাৰ ৰিলেটেড নহয়। এইটো গাঁওবাসীয়ে বিশ্বাস কৰে যে গাঁৱত যি ইভিল ইফেক্ট বা কিবা ৰোগ নিৰাময় আদি সকলো কাৰণে যাতে সকলো বছৰটো ভালে যায়, তাৰ কাৰণে এই উৎসৱটো পালন কৰা হয়। এইটো এগ্ৰিকালচাৰৰ লগত নহয়। এইটো এটা ইম্পৰ্টেণ্ট নোটছ কৰি ল'ব যে এইটো এগ্ৰিকালচাৰ ৰিলেটেড নহয়। এইটো ইভিল ইফেক্ট, ইলনেছ নিৰাময়ৰ কাৰণে গাঁওখন যাতে ভালকৈ থাকি যায়, অহা বছৰটো যাতে গাঁওখন ধুনীয়াকৈ সুকলমে যায়, এইটোৰ কাৰণে উৎসৱটো পালন কৰা হয়। ইয়াত ব্লেক, ৰেড, য়েলো আদি কাপোৰেৰে দৰা কইনাজনক ধুনীয়াকৈ সজোৱা হয়। আৰু তাৰপিছত যেতিয়া পূজা কৰা হয়, মানে ৰিচুৱেলটো কমপ্লিট কৰা হয়, পূজা নহয় আচলতে ৰিচুৱেলটো যেতিয়া কমপ্লিট কৰা হয়, তেতিয়া তেখেতসকলক যিটো দৰা কইনা সজোৱা হয়, তেখেতসকলক সেই কালদিয়া ৰিভাৰৰ ওচৰত ধুনীয়াকৈ নতুন জীৱনৰ কাৰণে তাত ঠাই এডোখৰ দি দিয়ে। এইটো বহুত ইম্পৰ্টেণ্ট হয় অসমৰ এক্সামবোৰত। ধন্যবাদ।